গৌৰীপুৰত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অঘটন। শ্বহীদ দিৱসৰ দিনাই গৌৰীপুৰত শ্বহীদ বেদীৰ মণ্ডপ ভাঙিলে দুৰ্বৃত্তই। সমগ্ৰ ৰাজ্যৰ লগতে গৌৰীপুৰ লালজী ভৱনতো দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱসৰ আয়োজন কৰা হয়। অসম গণ পৰিষদ, গৌৰীপুৰ আঞ্চলিক সমিতি আৰু ৬ নম্বৰ গোলোকগঞ্জ বিধান পৰিষদৰ উদ্যোগত উদযাপন কৰা শ্বহীদ দিৱসত ঘটিল অঘটন। শ্বহীদ দিৱসৰ বাবে নিৰ্মাণ কৰা মণ্ডপ আৰু অগপ দলৰ দলীয় পতাকা ভাঙি ছিঙি চূৰ্ণ বিচূৰ্ণ কৰে কোনো দুৰ্বৃত্তই। নমস্কাৰ, আজিতো আমাৰ শ্বহীদ দিৱস আছিলে, আপোনালোকে জানে। এই শ্বহীদ দিৱস উপলক্ষে আমি যোৱাকালি এই অস্থায়ী মণ্ডপটো আমি নিৰ্মাণ কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যৰ বিষয় নিশাৰ ভাগত কোনোবা দুষ্কৃতিকাৰীয়ে এইটো ভাঙি লণ্ড ভণ্ড কৰি থৈ যায়, কাপোৰ কানিবোৰ চিৰি থৈ যায়, আমাৰ পতাকাখনো নমাই থৈ গৈছিল। তাৰপিছত আমি স্থানীয় প্ৰশাসনক এই বিষয়ে অৱগত কৰি কৰিছিলোঁ। তেওঁলোকে আহি বস্তুটো তদন্ত কৰি থৈ গৈছে। দুৰ্ভাগ্যৰ বিষয়, আমাৰ পতাকাখনো তেওঁলোকে ফালি ছিঙি নামাই থৈ গৈছে। আজিৰ দিনটোত আপোনালোকে জানে যে সমগ্ৰ অসম জুৰি আজি এই শ্বহীদ দিৱস আমাৰ পালন কৰা হয়। ৬ বছৰীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত অসম আন্দোলনৰ প্ৰথম শ্বহীদ আজি এই দিনটোতে 1979 চনত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল, আৰু তাৰেই স্মৃতিত লগতে আমাৰ অসম আন্দোলনৰ 860জন শ্বহীদৰ স্মৃতিত এই শ্বহীদ দিৱস আমাৰ পালন কৰা হয়। অন্যান্য বাৰৰ দৰে এইবেলিও আমি অসম গণৰ ফালৰ পৰা পালন কৰিছিলোঁ বা কৰি আহিছোঁ। তাৰে প্ৰস্তুতি হিচাপে কৰা এই অস্থায়ী মণ্ডপটো ভাঙাত আমি খুব আঘাত পাইছোঁ আন্তৰিকভাৱে। লগতে যিসকল দুষ্কৃতিকাৰীয়ে আজি আমাৰ এই স্বাভিমানত আঘাত কৰিলে, সেইটো আমাৰ জাতিৰ কাৰণে, আমাৰ দেশৰ কাৰণে খুবেই বেদনাদায়ক ঘটনা। আৰক্ষীক আমি ইনফৰ্ম কৰাৰ পিছত তেওঁলোকে আহিছিলে, আহি আমাক সোধপোছ কৰি থৈ গৈছে, আৰু এই বিষয়ে আমি তেওঁলোকক ইতিমধ্যে আপোনালোকৰ ফালৰ পৰা কিবা এখন আমি মেমৰেণ্ডাম আকাৰে এখন দিছোঁ যে গৌৰীপুৰ চহৰৰ আইন শৃংখলা লগতে এনেকুৱা ধৰণৰ দুষ্কাৰ্যবোৰ যাতে ৰোধ কৰিব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক ইতিমধ্যে অলপ আগতে গৈ পেলাই আমি তেওঁলোকক জনাই আহিছোঁ, আৰু তেওঁলোকে আমাক আশ্বাস দিছে। কাৰণ আপোনালোকে জানে ইতিপূৰ্বে গৌৰীপুৰত এনেকুৱা ধৰণৰ কিছু ঘটনা হৈছে। ইতিপূৰ্বে আমাৰ ছাত্ৰ সন্থাৰ কাৰ্যালয় এবাৰ জ্বলাই দিছে। আমাৰ ইয়াতে বীৰ চিলা ৰায়ৰ প্ৰতিমূৰ্তি আছিল, তাৰ হাতত তৰোৱালখন লৈ গৈছে। এটা দুষ্ট চক্ৰ আছে, যি চক্ৰবিলাকে এই ধৰণৰ কাম কৰি থাকে বুলি আমি ভাবোঁ। আৰু দলীয় পতাকা আছিল, এইখন অগপ দলৰ পতাকা আছিল, এইটো তেওঁলোকে ছিঙি থৈ গৈছে। এই আমাৰ আজিৰ ক'বলগীয়া, কি ক'ম, যে আমি ক'ত বাস কৰি আছোঁ। আমাৰ জাতীয় অস্তিত্ব আজি ৰক্ষাৰ বাবে আমি কিবা এটা যদি আমি এটা স্মৃতি অনুষ্ঠান কৰোঁ, তাতো আমাক ব্যাঘাত জন্মায় দুষ্ট চক্ৰবোৰ। আমি আজিৰ দিনটোত এটা আহ্বান দিছোঁ, জনাব বিচাৰোঁ প্ৰশাসনক, আমাৰ চৰকাৰক, যে এই ধৰণৰ দুষ্কাৰ্য সংগঠিত কৰাবিলাক অতি সোনকালে কৰায়ত্ব কৰি এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে পৰৱৰ্তীভাৱে তেওঁলোকে এইবিলাক কামৰ পৰা বিৰত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।